আজি গধূলি 7টামান বজাত মই ভাবিলোঁ যে আজি দানা বেগ লৈ আহোঁ। ইতিমধ্যে মই দানা বেগ আনিব গৈছিলোঁহে মাথো। ইতিমধ্যে ফোন কৰিলে বেপাৰী এজনে যে আহি আছোঁ বুলি। তেতিয়া মই আকৌ ৰিটাৰ্ণ আহিলোঁ। ৰিটাৰ্ণ আহি তাৰমানে এনেকৈ ফাৰ্মৰ পৰা বেপাৰীসকলো আহি পালে আৰু মই লগ তাৰমানে মুৰ্গীবোৰ এনেকৈ তেখেতসকলে নিজে ধৰিলে, কিছু ময়ো ধৰিলোঁ। এনেকৈ ধৰি তাৰমানে আমি কাটাত নি পেলাই ওজন কৰি আছোঁ। কিন্তু সময় আছিল যেতিয়া 7:30মান বাজিলে, 7:30-8টাৰ ভিতৰত। গতিকে ৰাতি এন্ধাৰ হ'ল। এন্ধাৰৰ কাৰণে ভিডিঅ'টো ভালকৈ স্পষ্ট হোৱা নাই বাৰু। তথাপিতো আৰু বনাইছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে, যাতে মই ক'ত কেনেকৈ বিক্ৰী কৰোঁ তেখেতসকলে চেক কৰি চাই, মানে দানা আছেনে, পানী আছেনে। যদি দানা পানী বেছি থকা যেন পায়, তেতিয়া তেখেতসকলে কি কৰে, ৱেটটো মাইনাছ কৰি দিয়ে। কাৰণ দানা পানীৰ ফলত তেখেতসকলৰ মৰিও যায় বেছিকৈ হেঁচা ঠেলা লাগিলে, আৰু প্লাছ মানে তেখেতসকলৰ লছ হয়। সেইকাৰণে কি কৰে, যদি দানা পানী থাকে চেক কৰি পেলাই তেখেতসকলে মানে কুইণ্টলত 3-4 কেজি সেনেকৈ লেছ কৰি দিয়ে। আৰু উপায় নাই, মানে পাৰিলে আমি বেপাৰী অহা বুলি গম পালে আগতীয়াকৈ দানা পানীৰ বাচনবিলাক গুচাই থ'ব লাগে। তেতিয়া তেখেতসকলৰ কাৰণেও ভাল, আৰু আমাৰো তেতিয়া কি হয়, ৱেটটো মাইনাছ নহয়। এনেকৈ মানে প্ৰথম হেৰিত ওজন কৰিলে, ওজন কৰি তেখেতসকলে মানে 3বাৰ ধৰি মানে ওজন কৰিছোঁ। আৰু 3বাৰত মানে 1 কুইণ্টল 22-23 কিলোমান হৈছিল। গতিকে এনেকৈ ধৰি তেখেতসকলে গাড়ীত ধুনীয়াকৈ ভৰাই ল'লে, আৰু গাড়ীত ভৰাই লৈ তেখেতসকলে এটা এটাকৈ এনেকৈ মানে ভৰাই দিয়ে। আৰু তেখেতসকলে মানে মুৰ্গীবোৰ ধৰাত এক্সপাৰ্ট। আমি ধৰিবলৈ হ'লে মানে টাইম লাগি যায়। আমি ফাৰ্মত যেতিয়া সোমাওঁ নহয়, মুৰ্গী ধৰোঁতে টাইম লাগে। তেখেতসকলে এক্সপাৰ্ট, যিহেতু তেখেতসকলে সদায় এই কামটো কৰি থাকে। ফটাফট ধৰে তেখেতসকলে, ফটাফট ধৰি